নমস্কাৰ গুড মৰ্নিং সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোকে ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমি বহুত বেছি ভালে আছো আৰু সকলোৰে চাগে বিহু ভালে গ'ল আৰু আমাৰ দেহা হৈ আছে গা ধুৱাই মেলি ধুনীয়াকৈ খুৱাই মেলি খোৱালো আৰু এফালে আমাৰ দেহাও গা ধুই মেলি ধুনীয়াকৈ হৈ আছে তাইক গা ধুৱাত আমি ইমান কান্দিছে মানে অকমান ঠাণ্ডা লাগিলে তাই কান্দে আৰু ইফালে জুৰ লগাই থোৱা আছে মায়ে জুৰ ওচৰত বহি ধুনীয়াকৈ প্ৰথমতে চেক দিছে তাৰপিছত গা ধুৱালে আকৌ চেক দিছে তাৰপিছত মই গাখীৰ খুৱাই মেলি কাপোৰ চাপোৰ পিন্ধাই খোৱালো লগে কাপোৰ পিন্ধাব নোৱাৰি গাখীৰ নিদিলে একদম কান্দা কাটি কৰে তো তেনেকৈ কাপোৰ চাপোৰ পিন্ধাই মেলি খোৱালো আৰু এতিয়া হৈ আছে হল লৰচৰ কৰি আছে চাই আছে ইফাল কৰি আছে মা শোনো মা হাঁহি আছে মোৰ লক্ষ্মীজনী তাইক টোপোলা চোপোলা বান্ধি কিনে খুৱাব লাগে মানে কাপোৰ বেছিকৈ দিব লাগে যাতে গৰমটো বেছি পায় অলপ কাপোৰ দিলে কিন্তু যদি লৰচৰ কৰিব পাৰে তেতিয়াহ'লে তাই কান্দে কাপোৰ বেছিকৈ দিব লাগে তাইক মই এইফালে গা ধুই মেলি ধুনীয়াকৈ আজৰি হ'লোঁ ৰাতিপুৱা খোৱা লোৱা হৈ গৈছে আৰু এইফালে দুপৰীয়াৰো চাহ খোৱা হৈ গৈছে অলৰেডি ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ আপোনালোকে চাই থাকিব শেষলৈকে আৰু মাহঁতে এইফালে বনাই আছে মইতো শিঙি মাছ খাই আছোঁ সদায় আজিও শিঙি মাছেই হ'ব আৰু মাহঁতৰ কাৰণে বেলেগ মাছ আনিছে ৰৌ মাছ আনিছে চাগে আৰু কি লগত বনাই উৰহীৰ লগত বনাব চাগে তো কাৰণে শিঙি মাছ বনাব এইটো মই জানো আৰু কি বনাই গম নাপাওঁ তো চাই থাকিব শেষলৈকে দেখুৱাই থাকিম কি হয় কি নহয় আৰু আজি ড্ৰেছিং কৰিব আহিব ঘৰত 1-1:30 আহিব আৰু এতিয়াতো টাইম বেছি হোৱা নাই 11টাহে হৈছে লাহে আহিব আৰু এইফালে আমাৰ দেহা লৰচৰ কৰি আছে কৰি আছে তো মায়ে এইফালে চাও দিলে তো ৰাইজ দুপৰীয়াৰ ভাত পানী খাই মেলি আজৰি হ'লোঁ মোৰ কাৰণে বনাইছে লাও শাকৰ আগ আৰু শিঙি মাছ আৰু বনাইছে মৰিচা শাক ভাজি আৰু বনাইছে লাও শাকৰ পাত যে আছে সেইটো মানে কেৰাহীত ভাজি কৰি তাৰপিছত পটাত পিচিছে সেইটো চাটনি আৰু সেয়ে খালোঁ মাহঁতে বনাইছে মাহঁতৰ কাৰণে উৰহী বনাইছে উৰহী মাছে সেইটোতো মই উৰহী খাব নোৱাৰোঁ তো খাই মেলি আজৰি হ'লে আৰু আমাৰ দেহা মা শুই আছে এতিয়ালৈকে একদম লক্ষী ছোৱালীজনী আৰু মাহঁতে ভাত খাইছে এতিয়া মই দেহাৰ ওচৰত বহি আছোঁ আজি ড্ৰেছিং কৰা হৈ গৈছে মাছে আৰু 2 দিনমান পিছত চিলনি কাটিব এনেই মোৰ একো প্ৰব্লেম নাই চব ঠিকে আছে বুলি কৈছে হ'লেও ভয় খাইছোঁ কালি মানে মায়ে চব্জি বনোৱা টাইমত বহুত জোৰে হাঁচিয়াই দিছোঁ বহুত ভয় খাই গৈছোঁ একদম পেটত দুখ পালোঁ তাৰ কাৰণে হ'লে চিলনি ফাটি গ'ল নেকি ইমানজন আহিছে আহি সুধিলোঁ তেওঁক ক'লে নাই চব ঠিকে আছে তো মানে বহুত শান্তি পালোঁ মানে বহুত ভয় খাই গৈছিলোঁ যেতিয়া হাঁচিয়াইছিলোঁ পেটটো বিষাই গৈছিলে মানে বিষ হৈ গৈছিলে মানে যেনেকৈ লাগিছে পেটৰ পৰা কিবা বতাহ এটা ওলাই গৈছে নেকি হাৱা এটা ওলাই গৈছে তেনেকুৱা লাগিছে মানে ভয় খাই গৈছোঁ চিলনি ফাটি গ'ল নেকি কিন্তু নাই চব ঠিকেই আছে তো বহুত শান্তি পালোঁ আৰু 2 দিনমান পিছত চিলনি কাটিব গাইজ গুড ইভিনিং বহুত সময়ৰ পিছত আকৌ লগ পালোঁ দুপৰীয়া ভাত পানী খাই মেলি অলপ ভিডিঅ' এডিট কৰিব লগা আছিলে সেইবিলাক কৰিলোঁ থাম্বনেইলো বনাব লগা আছিলে সেইবিলাকে কৰিলোঁ তাৰপিছত এনেই বহি মাৰ লগত কথা পাতি আছিলোঁ জুইৰ ওচৰত মায়ে মেখেলা চিলাই আছিলে মানে মোৰ মেখেলা আছিলে এযোৰ সেয়ে চিলাই আছিলে অলপ পিছত চাহ খাম দুপৰীয়া দেউতাক ক'লোঁ চাউলৰ গুড়ি আনিবলৈ তো পিঠা খাম বুলি তো দেউতাই চাউলৰ গুড়ি আনিলে কিবা কিবি আনিলে তো মাহঁতে এতিয়া পিঠা বনাব দুয়োজনী মিলি আৰু পিনাকিতে ওলাই যাব যোৱাৰ আগতে অলপ ভিডিঅ' কৰি দিব তো সি ওলাবই অলপ পিছত তো সি ওলাই মেলি ৰেডি হৈ লওক তাৰপিছত আপোনালোকক দেখুৱাই দিম আমাৰ মাহঁতে কি কৰি আছে মাত্ৰ ৰেডি কৰিহে আছে বনোৱা নাই তো ৰাইজ বেবী হোৱাৰ পিছত আমাৰ ৰুমটো আধা খালী কৰিছিলে আধা বস্তু ইয়াতে ৰাখিছে আৰু আধা এইটো ৰুমত ৰাখিছে কাৰণ বেবী হোৱাৰ পিছত আমাৰ এটা এক্সট্ৰা ছেপাৰেট ৰুম লাগেই মানে এইটো আমাৰ নিয়মে হয় তো এটা আছিলে সৰু ৰুম কিন্তু সেইটো বহুত ঠাণ্ডা হয় আৰু মাহঁতে এইফালে ৰেডি কৰি আছে মাহঁতে মানে আমাৰ মা কৰিব তো আমাৰ মায়ে খোলা চাপৰে বহুত ধুনীয়া বনায় তাৰ কাৰণে মাকে ক'লোঁ বনাই দিয়া বুলি তো মায়ে এইফালে চব ৰেডি কৰি থ'লে এতিয়া বনাব তো ৰাইজ গৰম খোলা চাপৰে পিঠা মায়ে বনালে আৰু চাহ দেহা শুই আছে আৰু লৰচৰ কৰি আছে হোৱাৰ মাজতো লৰচৰ কৰে তো ৰাইজ ৰাতিৰ খোৱা হৈ গৈছে আৰু এফালে দেহা হাৰেই আছে হোৱাই নাই এতিয়ালৈকে দুপৰীয়া চব্জি আছিলে সেইবিলাকে খালোঁ
তো ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকৈ চাই থাকিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। বাই বাই, গুড নাইট।